নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আন্তৰিক সকলোকে স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, কালিলৈ হৈছে বছৰৰ প্ৰথমটো পূৰ্ণিমা, অৰ্থাৎ কালিলৈ হৈছে বুদ্ধ পূৰ্ণিমা তিথি। এই বুদ্ধ পূৰ্ণিমাৰ তিথিৰ দিনটোত আপুনি আপোনাৰ ঘৰত ভুলতো কেইটামান কাম কেতিয়াও নকৰিব। লগতে আপুনি কালিলৈ বুদ্ধ পূৰ্ণিমাৰ দিনটোত আপুনি আপোনাৰ ঘৰত কেতিয়াও এই বস্তু কেইটা নাখাব। এই বস্তু কেইটা খোৱাৰ পৰা আপুনি এই দিনটোত বিৰত থকাটো খুবেই ভাল। আপোনাৰ বাবে, আপোনাৰ ঘৰখনৰ বাবে, সকলো সদস্যৰ বাবে খুবেই মংগল। যদি আপুনি এই বুদ্ধ পূৰ্ণিমাৰ তিথিৰ দিনটোত এই বস্তুসমূহ খায়, তেতিয়াহ'লে আপুনি ভগৱানৰ কৃপাৰ পৰাটো বঞ্চিত হোৱাটো নিশ্চিত। লগতে আপুনি বিভিন্ন ধৰণৰ ৰোগ ব্যাধিৰ সমস্যাত ভুগিবলগীয়া হ'ব পাৰে। গোটেই বছৰ জুৰি আপুনি চিকিৎসা কৰিও পাৰ নাপাব। যদি আপোনাৰ ওপৰত ভগৱানৰ কৃপা নাথাকে, সেইবাবে আপুনি ভগৱানৰ কৃপা পাবৰ বাবে আপুনি এই দিনটোত কিছুমান কাম কৰাৰ পৰা বিৰত থকাটো জৰুৰী। আপুনি এই দিনটোত এনে কাম কৰাৰ পৰা যদি বিৰত থাকে, তেতিয়া ভগৱান আপোনাৰ ওপৰত প্ৰসন্ন হ'ব আৰু আপুনি যিকোনো ক্ষেত্ৰতে আগুৱাই যাবলৈ সক্ষম হ'ব পাৰিব। ভগৱান বুদ্ধদেৱ হৈছে ভগৱান বিষ্ণুৰ নৱম অৱতাৰ। নৱম অৱতাৰ হিচাপে এই দিনটোত ভগৱান গৌতম বুদ্ধৰ জন্ম লাভ হৈছিল। লগতে এই দিনটোত ভগৱান গৌতম বুদ্ধৰ মৃত্যু হৈছিল আৰু এই দিনটোতে গৌতম বুদ্ধই জ্ঞানো লাভ কৰিছিল। সেইবাবে এই পবিত্ৰ তিথিৰ দিনটো খুবেই মহত্বপূৰ্ণ দিন, খুবেই শুভ দিন বুলি শাস্ত্ৰত বিবেচনা কৰা হৈছে। গতিকে আপুনি এনে এটা পবিত্ৰ দিনত এই শুভ ক্ষেত্ৰত যদি আপুনি নকৰিবলগীয়া কিছুমান কাম কৰে, কিছুমান আপুনি সঠিকভাৱে সঠিক নিয়ম নামানি যদি আপুনি যিকোনো কাম কৰিবলৈ আৰম্ভ কৰি দিয়ে বা আপোনাৰ ঘৰত এনে বস্তু খাই দিয়ে, তেতিয়াহ'লে ইয়াৰ ফলত ভগৱান ৰুষ্ট হৈ পৰিব। কেৱল ভগৱান বিষ্ণু আৰু বুদ্ধদেৱে ৰুষ্ট হোৱা নহয়, ইয়াৰ উপৰিও আপোনাৰ ওপৰত ৰুষ্ট হ'ব ধনৰ দেৱী লক্ষ্মী। সেইবাবে আপুনি এই দিনটোত সাৱধান অৱলম্বন কৰাটো খুবেই জৰুৰী, খুবেই মংগল আপোনাৰ বাবে, ঘৰখনৰ বাবে। যদি ঘৰখনক উন্নতি কৰিব বিচাৰে, তেন্তে আপুনি এই দিনটোত পৰাপক্ষত এই বস্তুসমূহ খোৱাৰ পৰা বিৰত থকাটো খুবেই জৰুৰী। গতিকে আপুনি আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আমি আপোনালোকৰ লগত কালিলৈ বুদ্ধ পূৰ্ণিমাৰ দিনা আপুনি কি কাম কৰিব নালাগিব আৰু আপুনি কি কাম কৰিলে খুব ভাল ফল পাব পাৰিব, লগতে কি বস্তু এই দিনটোত আপুনি খোৱাৰ পৰা বিৰত থাকিব, ইয়াৰ সন্দৰ্ভত আপোনালোকৰ লগত সুন্দৰভাৱে সকলোবিলাক কথা শ্বেয়াৰ কৰিম। যিখিনি কথা আমি আপোনালোকক ক'ব খুজিছো, এইখিনি কথা যদি আপুনি এই বুদ্ধ পূৰ্ণিমাৰ দিনটোত মানি চলিব পাৰে, তেতিয়া আপুনি বিশ্বাস ৰাখক ভগৱানৰ ওপৰত, জ্যোতিষ শাস্ত্ৰৰ ওপৰত বিশ্বাস ৰাখক। আপুনি খুব ভাল ফল আগন্তুক বছৰটোত গোটেই বছৰ জুৰি আপুনি পাবলৈ সক্ষম হ'ব পাৰিব। গতিকে আপুনি ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেন্ট ছেকশ্যনলৈ যাওক। ভক্তি মনেৰে ভগৱান গৌতম বুদ্ধৰ নাম আপুনি শ্ৰদ্ধাৰে স্মৰণ কৰক। লগতে এই ভিডিঅ'টোত এটা লাইক কৰি আমাক ভিডিঅ' বনোৱাত মনোবল বঢ়াব বুলি আশা কৰিলো। যদি আপুনি প্ৰথমবাৰ আমাৰ এই চেনেলটোৰ ভিডিঅ' চাই আছে, তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডতে থকা নটিফিকেশ্যন বেলটো অন কৰি ৰাখিব। যদিহে আপুনি জীৱনত এটা নজনা কথা জানিব বিচাৰে। এই চেনেলটোত আমি প্ৰতিদিনে আপোনালোকৰ জীৱনত প্ৰয়োজন হোৱা কিছু নজনা কথা শ্বেয়াৰ কৰো। জ্যোতিষ শাস্ত্ৰৰ ওপৰত এই চেনেলটোত আমি ভিডিঅ' আপলোড কৰো। গতিকে আপুনি সুন্দৰভাৱে বহুতো নজনা কথা এই চেনেলটোৰ জৰিয়তে জানিব পাৰিব। সেইবাবে চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব।
তেন্তে আহক আমি বেছি পলম নকৰি কালিলৈ বুদ্ধ পূৰ্ণিমাৰ এই পবিত্ৰ দিনটোত কি কাম আমি কৰাটো জৰুৰী, কি কাম আমি ভুলতো কেতিয়াও কৰিব নালাগে, লগতে কোনোবাই দিয়ক বা ঘৰতেই হওক আপুনি কোনকেইটা বস্তু এই দিনটোত খোৱাৰ পৰা বিৰত থাকিব লাগিব, আহক আমি তাৰ বিষয়ে সুন্দৰভাৱে জানি লওঁ। প্ৰিয় দৰ্শক, বুদ্ধ পূৰ্ণিমাৰ এই পবিত্ৰ দিনটোত ভগৱান গৌতম বুদ্ধক পূজা অৰ্চনা কৰে প্ৰায় মানুহে, আৰু এই দিনটোত ভগৱান বুদ্ধদেৱক পূজা অৰ্চনা কৰি শিক্ষা, জ্ঞান আৰু প্ৰজ্ঞা লাভৰ বাবে প্ৰাৰ্থনা কৰে। প্ৰিয় দৰ্শক, বুদ্ধ পূৰ্ণিমাৰ এই পবিত্ৰ দিনটোত একাংশ লোকে বুদ্ধ মন্দিৰলৈ গৈ দুখীয়া মানুহক দান বৰঙণি আগবঢ়ায়। বুদ্ধৰ শব্দটোৰ অৰ্থ হৈছে আলোকপ্ৰাপ্ত ব্যক্তি বা জ্ঞানপ্ৰাপ্তি ব্যক্তি। ইয়াক জাগত ব্যক্তি বা দিব্যপ্ৰাপ্ত ব্যক্তিৰ লগত তুলনা কৰা হয়। বিশেষকৈ বৌদ্ধ ধৰ্মৰ ক্ষেত্ৰত বুদ্ধ শব্দটো গৌতম বুদ্ধৰ বাবে ব্যৱহাৰ কৰা হয়, যিজনে বৌদ্ধ ধৰ্ম স্থাপন কৰিছিল। বুদ্ধ মানে হৈছে সেইজন ব্যক্তি যিজনে পৰম জ্ঞান লাভ কৰিছিল আৰু এই জ্ঞানৰ জৰিয়তে তেওঁ মুক্তিও লাভ কৰিছিল এই বহাগ মাহৰ পূৰ্ণিমা তিথিৰ দিনটোতে। অৰ্থাৎ এই বুদ্ধ পূৰ্ণিমাৰ দিনটোতে ভগৱান গৌতম বুদ্ধই জ্ঞান প্ৰজ্ঞাও লাভ কৰিছিল আৰু এই পৃথিৱীৰ পৰা তেওঁ মুক্তিও লাভ কৰিছিল আৰু এই দিনটোতে তেওঁ জন্মও লাভ কৰিছিল। হিন্দু আৰু বৌদ্ধ ধৰ্মৰ উভয়ৰ বাবে বুদ্ধ পূৰ্ণিমাৰ দিনটো খুবেই শুভ দিন বুলি গণ্য কৰা হৈছে। সেয়েহে হিন্দু ধৰ্মত এই দিনটোৰ বিশেষ গুৰুত্ব আছে। এই দিনটোত আমি কিছুমান কাম কৰাৰ পৰা বিৰত থাকিব পাৰিলে আই লক্ষ্মীৰ কৃপা আমি লাভ কৰিব পাৰিম, নহলে আই লক্ষ্মী ৰুষ্ট হয় এই কাম কৰাৰ ফলত। হিন্দু ধৰ্মত পূৰ্ণিমা তিথি অতি গুৰুত্বপূৰ্ণ দিন। বছৰত মুঠ 12টা পূৰ্ণিমা তিথি থাকে। ইয়াৰে এটা হ'ল বুদ্ধ পূৰ্ণিমা তিথি। বুদ্ধ পূৰ্ণিমাৰ তিথিৰ দিনটোত লক্ষ্মী দেৱীকো পূজা অৰ্চনা কৰা হয় বুলি শাস্ত্ৰত বিশ্বাস কৰা হৈছে। বুদ্ধ পূৰ্ণিমাৰ দিনা লক্ষ্মী দেৱীয়ে সকলোৰে ঘৰলৈ বিচৰণ কৰিবলৈ যায়। সকলোৰে ঘৰলৈ যায় আৰু যিখন ঘৰতে এইসমূহ কাম কৰাৰ পৰা বিৰত থাকে, সেইখন ঘৰতেই লক্ষ্মী দেৱীয়ে বাস কৰিবলৈ আৰম্ভ কৰে। সেইখন ঘৰতেই লক্ষ্মী দেৱীয়ে দুহাতেৰে কৃপা প্ৰদান কৰি থৈ আহে। সেইবাবেই আমি বিশেষকৈ বুদ্ধ পূৰ্ণিমাৰ দিনটোত ইয়াৰ প্ৰতি সাৱধান ৰখাটো অৱশ্যেই জৰুৰী। বুদ্ধ পূৰ্ণিমাৰ এই পবিত্ৰ দিনটোত লক্ষ্মী দেৱীয়ে 8টা আচৰিত ৰূপ লৈ পৃথিৱীলৈ গমন কৰে। 8টা ৰূপত পৃথিৱীলৈ যায়, ভ্ৰমণ কৰিবলৈ যায়। যদি এই 8টা ৰূপত আপোনাৰ ঘৰলৈ আগমন ঘটে বা ভ্ৰমণৰ বাবে যায়, তেতিয়াহ'লে এই 8টা ৰূপতে যদি আপোনাৰ ঘৰত কিবা এটা কাম কৰা দেখা পায়, তেতিয়াহ'লে তেওঁ ৰুষ্ট হ'ব পাৰে। এই কি ৰূপত লক্ষ্মী দেৱী যে আপোনাৰ ঘৰলৈ আহিব পাৰে আপুনি কেনেকৈ জানিব? সেইবাবেই আপুনি কিছুমান কামৰ পৰা বিৰত থকাটো জৰুৰী। হয়তো দুখীয়া ব্যক্তি হিচাপতো যাব পাৰে, অন্যান্য ৰূপতো আপোনাৰ ঘৰলৈ যাব পাৰে। সেইবাবেই বুদ্ধ পূৰ্ণিমাৰ দিনটোত আপোনাৰ ঘৰত ভুলতো কেতিয়াও মাছ, মাংস, মাদক দ্ৰব্য, সুৰা সেৱন কৰাৰ পৰা এই দিনটোত আপুনি বিৰত থকাটো জৰুৰী। এই দিনটোত আপুনি নিৰামিষ আহাৰ গ্ৰহণ কৰাটো জৰুৰী। এই দিনটোত যদি আপুনি মাছ, মাংস ঘৰত বনাই বা সুৰাজাতীয় বস্তু ঘৰত সেৱন কৰি থাকে আৰু তেনে পৰিস্থিতিতে যদি লক্ষ্মী দেৱীয়ে 8টা ৰূপত যিকোনো এটা ৰূপত আপোনাৰ ঘৰলৈ যায়, তেনে ক্ষেত্ৰত যদি আপোনাৰ এনে অৱস্থা দেখা পায়, তেতিয়া লক্ষ্মী দেৱীয়ে কেনেকৈ আপোনাৰ ঘৰত বাস কৰিব? আপোনাৰ ঘৰত অৱশ্যেই লক্ষ্মী দেৱীয়ে বাস নকৰাকৈ গুচি আহিব। সেইবাবে ৰুষ্ট হলে মা লক্ষ্মী আপোনাৰ ঘৰত দৰিদ্ৰতাই থিতাপিতে বাস কৰিব। সেইবাবেই আপুনি ইয়াৰ প্ৰতি সাৱধান ৰাখি এই বুদ্ধ পূৰ্ণিমাৰ তিথিৰ দিনটোত মাছ, মাংস, সুৰা কেতিয়াও ঘৰত সেৱন কৰাৰ পৰা বিৰত থাকিব। তাৰ প্ৰতি সকলো সদস্যকে আপুনি সাৱধান কৰি ৰাখিব।
এই দিনটোত আপুনি খাব পাৰে গাখীৰ, চাউল, চেনিৰে তৈয়াৰ কৰা আপুনি যিকোনো বস্তু খাব পাৰে। লগতে এই দিনটোত আপুনি সতেজ ফল-মূল খাব পাৰে। এই দিনটোত যদি আপুনি সতেজ শাক-পাচলি, ফল-মূল, নহৰু, পিঁয়াজ ব্যৱহাৰ নকৰাকৈ নিৰামিষভাৱে খাব পাৰে, তেতিয়াহ'লে আই লক্ষ্মী ৰুষ্ট নহয়। তেনে ঘৰতেই লক্ষ্মী দেৱীয়ে বাস কৰিব। সেইখন ঘৰৰ ওপৰতে লক্ষ্মী দেৱী ভ্ৰমণৰ বাবে যাওঁতে কৃপা দৃষ্টি প্ৰদান কৰি থৈ আহিব আৰু সেইখন ঘৰৰ ব্যক্তিসকলে সকলো ক্ষেত্ৰতে সফলতা পাব আৰু ঘৰখন কম দিনতে উন্নতি হৈ পৰিবলৈ সক্ষম হ'ব পাৰিব। এই দিনটোত ইয়াৰ প্ৰতি প্ৰতিজন ব্যক্তি সাৱধান হোৱাটো জৰুৰী। লগতে প্ৰিয় দৰ্শক, এই বুদ্ধ পূৰ্ণিমাৰ দিনটোত আপুনি ক'লা বস্তু কেতিয়াও দুখীয়া মানুহকেই হওক বা কাকো আপুনি দান কৰিব নালাগে। এই দিনটোত ক'লা বস্তু দান কৰিলে আপোনাৰ ওপৰত ৰাহু কেতুৰ প্ৰভাৱ পৰিব পাৰে। তাৰ প্ৰতি সাৱধান হ'ব লাগে। লগতে এই দিনটোত আপুনি ক'লা কাপোৰ আৰু বগা কাপোৰ এই দুটা ৰঙৰ কাপোৰ পিন্ধাৰ পৰাও বিৰত থাকিব লাগে। ইয়াৰ প্ৰতি আপুনি সাৱধান হ'ব লাগে। নহ'লে জীৱনত নেতিবাচক শক্তিৰ প্ৰভাৱ পৰি আপুনি বহুত বেছি সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। লগতে বগা ৰঙৰ কাপোৰ আৰু ক'লা ৰঙৰ কাপোৰৰ কুপ্ৰভাৱৰ ফলত আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ ওপৰত বিসংগতি বৃদ্ধি পাব পাৰে, অশান্তি বৃদ্ধি পাব পাৰে, সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেইবাবেই আপুনি ক'লা আৰু বগা ৰঙৰ কাপোৰ এই দিনটোত পিন্ধাৰ পৰা পৰিহাৰ থাকক। লগতে প্ৰিয় দৰ্শক, বুদ্ধ পূৰ্ণিমাৰ এই পবিত্ৰ দিনটোত আপুনি কাকো কেতিয়াও অপমান নকৰিব। পূৰ্ণিমাৰ দিনটোত আপোনাৰ মনত বেয়া চিন্তা, বেয়া কৰ্ম, পিতৃ-মাতৃ, বয়োজ্যেষ্ঠ কোনো ধৰণৰ আপুনি অপব্যৱহাৰ বা অপমান কৰাটো একেবাৰে উচিত নহয়। ইয়াৰ ফলত সকলো দেৱতা আৰু পূৰ্বপুৰুষ অসন্তুষ্ট বা খং উঠিব পাৰে, যাৰ ফলত আপুনি জীৱনত বহুতো বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব। আৰু যিসকল বিবাহিত পুৰুষ মহিলা আছে, সেইসকল বিবাহিত পুৰুষ মহিলাই বুদ্ধ পূৰ্ণিমাৰ দিনটোত শাৰীৰিক সম্পৰ্ক স্থাপন নকৰাটোৱেই ভাল। শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ পৰা এই দিনটোত বিৰত থকাটো খুবেই ভাল। তেনে কাম কৰাৰ পৰা এই দিনটোত বিৰত থাকিব পাৰিলে ঘৰত সুখ সমৃদ্ধি অটুট থাকিব। দৰ্শক, বুদ্ধ পূৰ্ণিমাৰ দিনটোত জোৰা খেলাটো একেবাৰে মহাপাপ। সেইবাবেই আপুনি এই দিনটোত জোৰা খেলাৰ পৰা বিৰত থাকিব। লগতে বুদ্ধ পূৰ্ণিমাৰ দিনটোত চুলি নখ কটাৰ পৰা একেবাৰে নিষিদ্ধ কৰা হৈছে শাস্ত্ৰত। শাস্ত্ৰৰ উপদেশ অনুসৰি আপুনি বুদ্ধ পূৰ্ণিমাৰ দিনটোত চুলি, দাড়ি, নখ আপুনি কটাৰ পৰা বিৰত থাকিব। নহ'লে আপুনি বছৰটোত আগন্তুক আপুনি ৰোগ ব্যাধিত ভুগিবলগীয়া হ'ব পাৰে। তাৰ প্ৰতি লক্ষ্য ৰাখিব। সেইবাবেই প্ৰিয় দৰ্শক, বুদ্ধ পূৰ্ণিমাৰ তিথিৰ দিনটো খুবেই শাস্ত্ৰত মহত্বপূৰ্ণ বুলি কোৱা হৈছে। আৰু যিসকলে এই নিয়মসমূহ নামানে বা এই নিয়মসমূহ ভংগ কৰে, সেইসকলেই জীৱনত অশান্তি ভোগ কৰিবলগীয়া হয়। সেইসকলৰ ওপৰতেই ভগৱানৰ লক্ষ্মী দেৱীৰ কৃপা নাথাকে। সেইসকল ব্যক্তিয়ে ধন, টকা পইচাৰ, সা-সম্পত্তিৰ, সুখ সমৃদ্ধিৰ অভাৱত তেওঁলোক ভুগিব বা সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। নানা ধৰণৰ সমস্যাই সেইসকল ব্যক্তিকে জীৱনত আগুৰি ধৰে। এতিয়া আমি জানো আহক, এই দিনটোত আপুনি কৰিব লগা বা আপোনাৰ বাবে মংগলজনক কাম কি? কি কাম আপুনি কৰাটো জৰুৰী? প্ৰিয় দৰ্শক, আপুনি এই পবিত্ৰ বুদ্ধ পূৰ্ণিমাৰ দিনটোত সূৰ্য উদয়ৰ আগতেই আপুনি বিচনাৰ পৰা উঠাটো খুবেই মংগল। বিচনাৰ পৰা আপুনি উঠি আহিব সূৰ্য উদয়ৰ আগতেই। লগতে আপুনি এই দিনটোত আপোনাৰ ঘৰখন ভালদৰে ঝাৰুৰে আপুনি ভালদৰে ঘৰখন পৰিষ্কাৰ কৰি ৰাখিব। আপোনাক ভিডিঅ'টোৰ প্ৰথমতেই জনাইছো, এই দিনটোত লক্ষ্মী দেৱীয়ে 8টা ৰূপত পৃথিৱীত ভ্ৰমণ কৰিবলৈ আহে আৰু লক্ষ্মী দেৱীয়ে চাফ-চিকুণ, পৰিষ্কাৰ পৰিচ্ছন্নতা ঠাইহে পছন্দ কৰে। যদি লেতেৰা পৰিৱেশ, আন্ধাৰ পৰিৱেশ দেখা পায়, তেন্তে আপোনাৰ ঘৰত কেতিয়াও বাস নকৰিব বা প্ৰৱেশ নহ'ব। সেইবাবে ঘৰখন ভালদৰে পৰিষ্কাৰ কৰাটো আপোনাৰ বাবে খুবেই জৰুৰী কাম। আপুনি মনত ৰাখিব,
এই দিনটোত আপুনি ৰাতিপুৱা স্নান কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি গংগাজল আপোনাৰ গোটেই ঘৰখনত ছটিওৱাটো আপোনাৰ বাবে খুবেই মংগলজনক কাৰক। তেনে ক্ষেত্ৰত আপোনাৰ ঘৰখনৰ সকলো সদস্যৰ ওপৰত বিপদ দূৰতে থাকিব। আৰু আপুনি এই দিনটোত আপোনাৰ ঘৰৰ মন্দিৰ বা গোসাঁই ঠাইত আপুনি ভগৱান বিষ্ণুৰ সন্মুখত আপুনি সম্পূৰ্ণ ঘিউ চাকি আপুনি জ্বলাব লাগে আৰু তেওঁক ভক্তি মনেৰে পূজা কৰিব লাগে। আপুনি এই দিনটোত আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত হালধিৰ আৰু কুমকুমৰ সৈতে আপুনি এটা স্বস্তিক চিহ্নও বনাব পাৰে আৰু তাত আপুনি গংগাজল ছটিয়াবও লাগে। তেনে কৰাটো ঘৰখনৰ বাবে খুবেই মংগল। আপুনি এই দিনটোত দান কৰিব পাৰিলেও ঘৰখনৰ বাবে খুবেই মংগল। আপোনাৰ জীৱনৰ বাবে খুবেই মংগল। গতিকে প্ৰিয় দৰ্শক, আপুনি কালিলৈ বুদ্ধ পূৰ্ণিমাৰ দিনটোত আপুনি এইকেইটা কাম কৰক। আগন্তুক দিনত আপুনি এই কামকেইটা কৰাৰ ফলত খুব ফল পাব আৰু আপুনি কম দিনতে উন্নতি হ'ব পাৰিব। গতিকে আপুনি জানিব পাৰিলে বুদ্ধ পূৰ্ণিমাৰ এই পবিত্ৰ তিথিৰ দিনটোত কি কাম কৰিব লাগে আৰু কি বস্তু খাব নালাগে, আপুনি এই দিনটোত কি কাম আপোনাৰ বাবে কৰাটো জৰুৰী, সুন্দৰভাৱে নিশ্চয় জানিব পাৰিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আপোনাৰ বন্ধুবৰ্গ, আত্মীয় স্বজনৰ লগতো সকলোৰে লগত যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এই ভিডিঅ'টো চাই সকলোবিলাক কথা বুজি ল'ব পাৰে। গতিকে আজিৰ এই ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছো। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলো। নতুন এটা ভিডিঅ'ৰ লগত আপোনালোক সকলোকে লগ পাম। ধন্যবাদ।